শুনি আছা মোৰ ভয়েস ঠিকে আছে স্ক্রিন দেখিছা সবে ভয়েস গৈ আছে is it okay to everyone is it okay Yes, sir. Hi, sir. Okay. Yes, sir. ঠিক আছে তো চোৱা আমাৰ প্ৰথম কন্ডিশন আহিলে ইলেক্ট্ৰোকেমিস্ট্রি তো ইলেক্ট্ৰোকেমিস্ট্রি মানে দুটা বস্তু তাত দুটা ওয়ার্ড আছে এটা হল ইলেক্ট্ৰো আৰু এটা হল কেমিস্ট্রি ইলেক্ট্ৰো মিন্স তাত তোমালোকৰ কি এনার্জি ইনভলভ থাকে ইলেক্ট্ৰো মিন্স আমাৰ ইয়াতে ইনভলভ থাকে ইলেক্ট্ৰিক্যাল এনার্জি আৰু কেমিস্ট্রি মিন্স মোৰ ভয়েসটো আজি লেগিং হোৱা নাই কেমিস্ট্রি মিন্স তাত তোমালোকৰ ইনভলভ থাকে কেমিক্যাল এনার্জি ঠিক আছে কেমিক্যাল এনার্জি কোৰ পৰা প্ৰডাকশন হয় কোৱাচোন কেমিক্যাল এনার্জি কোৰ পৰা প্ৰডাকশন হয় produced from শুনি আছানে মোৰ ভয়েস কাৰবাৰ মাইক অন আছে কিন্তু কথা কোৱা নাই produced from chemical reaction ঠিক আছে সো দুটা বস্তু যে ইলেক্ট্রিক্যাল এনার্জি ইলেক্ট্ৰোকেমিস্ট্রি মানে দুটা বস্তু আছে এটা হল ইলেক্ট্রিক্যাল এনার্জি আৰু এটা হল তোমালোকৰ কেমিক্যাল এনার্জি আৰু কেমিক্যাল এনার্জি কোৰ পৰা প্ৰডাকশন হয় produced from chemical reaction এটা হলে তাৰ পৰা ইলেক্ট্রিক্যাল এনার্জি কি হয় প্ৰডাকশন হয় মনত আছে মনত থাকিব এইখিনি বস্তু ঠিক আছে ক্লিয়াৰ হৈছে নে নাই হোৱা হৈছে, sir. হৈছে so then তোমালোকৰ আহিলে ইলেক্ট্ৰোকেমিক্যাল সেল কেইটা আছিলে কোনোবাই মোক ক'ব পাৰিবানে ইলেক্ট্ৰোকেমিক্যাল সেল কেইটা আছিলে মোক ক'ব পাৰিবানে কোনোবাই ক'ব পাৰিবা দুটা, নে sir. নোৱাৰিবা এটা আছিলে কি তোমালোকৰ কাৰণে that is your electrolytic cell এটা হল ইলেক্ট্ৰোলাইটিক সেল আৰু এটা তোমালোকৰ কাৰণে কি আছিলে গ্যালভানিক সেল ইলেক্ট্ৰোলাইটিক সেলত কি হয় কোনোবাই জানানে ইলেক্ট্ৰিক্যাল এনার্জিৰ পৰা আমি কি পাও কেমিক্যাল এনার্জি আৰু গ্যালভানিক সেলত কি হয় কোনোবাই ক'ব পাৰিবা কেমিক্যাল ৰিয়েকশনৰ পৰা আমি কি পাও ইলেক্ট্ৰিক্যাল এনার্জি ঠিক আছে ধৰিব পাৰিছা নে নাই পৰা ঠিক আছে দুটা টাইপৰ সেল পাও জানা সবেই এটা হল ইলেক্ট্ৰোলাইটিক সেল আৰু এটা আছিল তোমালোকৰ কাৰণে কি গ্যালভানিক সেল মনত থাকিব নে নাথাকিব ঠিক আছে জনাৰ্দন is it okay student কেইজন জনাইছে ওকে শুনিছা ঠিকে মোৰ ভয়েস নাই শুনা এতিয়াও হেল্ল' নে লেগিং হৈছে So, sir. শুনি আছো স্যার শুনি Yes, আছা ন sir. ওকে Sir. কৈ যাবা মাজে মাজে নহলে দিগদাৰ লাগিব নহয় মোৰ ওকে দেন তোমালোকৰ এই বস্তুটো চোৱা ইলেক্ট্ৰোকেমিক্যাল সেল আমি ফার্স্ট অফ অল ইলেক্ট্ৰোকেমিক্যাল সেলৰ বিষয়ে ষ্টাডি কৰিম ইলেক্ট্ৰোকেমিক্যাল সেল আমাৰ দুটা বস্তু আছিলে এটা হল তোমালোকৰ কাৰণে কি অক্সিডেশন আৰু এটা তোমালোকৰ কাৰণে কি আছিলে ৰিডাকশন এটা হল অক্সিডেশন আৰু এটা হল ৰিডাকশন অক্সিডেশন মানে কি আছিলে আমি সবেই জানো অক্সিডেশন মানে গেইন অফ অক্সিজেন আৰু ৰিডাকশন মানে কি আছিলে লস অফ অক্সিজেন মনত থাকিব অক্সিডেশন মানে আছিলে অক্সিজেন যদি লও তেতিয়া অক্সিডেশন বুলি কওঁ আৰু ৰিডাকশন মানে কি লস অফ অক্সিজেন হাইড্ৰোজেনৰ লগত কি আছিলে অক্সিডেশনৰ সম্পৰ্ক অক্সিডেশন মানে কি আছিলে লস অফ হাইড্ৰোজেন আৰু এটো কি আছিলে তোমালোকৰ গেইন অফ হাইড্ৰোজেন মনত থাকিব ঠিক তেনেকে অক্সিডেশন মানে লস অফ ইলেক্ট্ৰন আৰু ৰিডাকশন মানে কি আছিলে তোমালোকৰ কাৰণে গেইন অফ ইলেক্ট্ৰন ঠিক আছে সবতকৈ ইম্পৰ্টেন্ট বস্তুটো কি হয় অক্সিডেশনত কি হৈছিলে অক্সিডেশনত অক্সিডেশন স্টেট ইনক্রিজ হয় আৰু ইয়াতে কি হয় অক্সিডেশন স্টেট ডিক্রিজ হয় মনত আছে নে এখিনি বুজিব পাৰিছা নে নাই পৰা কোৱা
yes or no পাৰিছো এটা স্যাৰ সোডিয়াম পাৰিছো স্যাৰ সোডিয়ামে যদি এটা ইলেক্ট্ৰন লস কৰে তেতিয়া কি হ'ব সোডিয়াম পজিটিভ এটো অক্সিডেশন হ'ব নে ৰিডাকশন হ'ব কোনে ক'ব পাৰিবা what is this অক্সিডেশন হ'ব এটো কি হ'ব তোমালোকৰ অক্সিডেশন স্যাৰ কাৰণে Oxidation. অক্সিডেশন হয় না ঠিক তেনেকে ক্লোৰিনে দুটা ইলেক্ট্ৰন লৈ কি বনাইছে 2Cl অক্সিডেশন নম্বৰ 0 ৰ পৰা কিমান পাইছে -2 that means এটো তোমালোকৰ কি হ'ব ৰিডাকশন হ'ব মনত আছে নে নাথাকিব ঠিক আছে এইখিনি বস্তু ইলেক্ট্ৰোলাইটিক সেলৰ ষ্টাৰ্টিং হৈছে ওকে তাৰ পিছত আমাৰ আহিছিলে আৰু এটা বস্তু কন্ডাক্টেন্স কন্ডাক্টেন্স মানে কি আছিল ক'ব পাৰিবানে কন্ডাক্টেন্স মানে কি আছিল কন্ডাক্টেন্সৰ ফৰ্মুলা কন্ডাক্টেন্সৰ সিম্বল কি আছিল কোনোবাই ক'ব পাৰিবা মোক কন্ডাক্টেন্সৰ সিম্বল কি আছিল মোক ক'ব পাৰিবানে কোনোবাই নে নোৱাৰিবা বৰ্ণালী সাজমিন সুলতানা নাজানিবা কন্ডাক্টেন্সৰ সিম্বল আছিল জি হয়নে জি কন্ডাক্টেন্স বুলি ক'লে আমি এটো বস্তু জানিছিলো মই এটা কৈ দিছো জাস্ট আমি অলপ পিছত পঢ়ি আছো ইজ অফ ফ্লো অফ কারেন্ট কারেন্টৰ ফ্লোটোকে আমি বিশেষকৈ কি বুলি কওঁ কন্ডাক্টেন্স বুলি কওঁ ঠিক আছে তাৰ পিছত তোমালোকৰ আৰু এটা বস্তু আছিল ৰেজিস্ট্যান্স সো ৰেজিস্ট্যান্সক আমি কিহেৰে বুজাইছিলো ক্যাপিটাল আৰ ৰেজিস্ট্যান্স মানে কি আছিল hindrance to the current কারেন্টত দিয়া মানে কারেন্ট এটা ফ্লো কৰিব যেটো হিন্ড্রেন্স দিয়ে এটোক আমি কি বুলি কওঁ ৰেজিস্ট্যান্স বুলি কোৱা গৈছিল ঠিক আছে আমি আহি আছো পিছলৈকে সো এতিয়া মোক তাৰ পিছত আৰু এটা টপিক আছিল তোমালোকৰ ইলেক্ট্ৰোলাইট কি আছিল কোৱাচোন মোক ইলেক্ট্ৰোলাইট মানে কি একচুয়ালি কোৱাচোন ইলেক্ট্ৰোলাইট মানে কি জানানে কোনোবাই কোৱা যে যিকোনো এটা সাবস্টেন্স কি আছিল পানীত যদি দিয়া বা সলভেন্টত যদি দিয়া বা মলটেন স্টেটত যদি আয়নলৈকে ডিসোসিয়েট হয় তেতিয়া আমি কি বুলি কৈছিলো ইলেক্ট্ৰোলাইট বুলি কৈছিলো মনত আছে নে এনি সাবস্টেন্স that শুনি আছা মোৰ ভয়েস কুনাল any substance that dissociate into hello into ion in solvent or in molten state any substance that dissociate into ion in solventত বা পানী যিকোনো সলভেন্টত যদি আয়নলৈকে কনভার্ট হয় অথবা মলটেন স্টেটতো যদি আয়নলৈকে কনভার্ট হয় এক্সাম্পল মোক ক'ব পাৰিবানে কি আছিল আমাৰ কাৰণে আমাৰ খোৱা নিমখটো NaCl পানীত দিলে ইজিলি কি হৈ যাব সোডিয়াম পজিটিভ Cl- লৈকে ব্ৰেক হৈ যাব ঠিক তেনেকে আমি ক'ব পাৰো HCl বা ঠিক তেনেকে আমি ক'ব পাৰো H2SO4 হয় না নহয় ঠিক তেনেকে আমাৰ কাৰণে সোডিয়াম হাইড্ৰক্সাইড এই গুটেবিলাকে এটা এটা ইলেক্ট্ৰোলাইট হ'ব আৰু এটা ইলেক্ট্ৰোলাইট আছিল তোমালোকৰ মই কৈছো এসিটিক এসিড ঠিক আছে এইবিলাক হল তোমালোকৰ কাৰণে ইলেক্ট্ৰোলাইট ওকে সো ইলেক্ট্ৰোলাইটৰ ভাগ আছিল ইলেক্ট্ৰোলাইট কেইটা টাইপৰ থাকে এটা আছিল তোমালোকৰ কাৰণে কি ষ্ট্ৰং ইলেক্ট্ৰোলাইট হোৱাট ডু মিন বাই ষ্ট্ৰং ইলেক্ট্ৰোলাইট আজি মোৰ লেগিং হৈছে নেকি নাই হোৱা ন নাই হোৱা স্যাৰ ডিসোসিয়েট হ'ব পাৰে ষ্ট্ৰং ইলেক্ট্ৰোলাইট মানে যিবিলাকৰ কি হয় হাই ডিগ্ৰী অফ ডিসোসিয়েশন ঠিক আছে হাই ডিগ্ৰী অফ ডিসোসিয়েশন ওকে আৰু এক্সাম্পল যিবিলাক ষ্ট্ৰং এসিড আছে ষ্ট্ৰং বেস আছে বা সল্ট আছে সেইবিলাক বিশেষকৈ ষ্ট্ৰং ইলেক্ট্ৰোলাইটত পৰিব দুই নম্বৰ এটা আছিল উইক ইলেক্ট্ৰোলাইট হোৱাট ডু মিন বাই উইক ইলেক্ট্ৰোলাইট ক'ব পাৰিবানে উইক ইলেক্ট্ৰোলাইটত কি আছিল ইহঁতৰ আমি যদি এটো কওঁ লো ডিগ্ৰী অফ ডিসোসিয়েশন মানে ইজিলি কি নহয় ডিসোসিয়েট নহয় আয়নলৈকে ডিসোসিয়েট নহয় আৰু এটা আছে তোমালোকৰ কাৰণে নন ইলেক্ট্ৰোলাইট
What do you mean by non-electrolyte? কোনোবাই ক'ব পাৰিবা নাই? What do you mean by non-electrolyte? যে যিবিলাক পুৰা dissociate নহয়. Salt that does not dissociate. তেনেকুৱা মোক কিবা ক'ব পাৰিবা নেকি? যে যিবিলাক dissociate নহয়, non-electrolyte. কোনোবাই ক'ব পাৰিবা তেনেকুৱা example কিবা? Salt that does not dissociate. যিবিলাক আয়নলৈকে কনভাৰ্ট নহয়. Anyone who can tell? কোনোবাই ক'ব পাৰিবা যদি? কোৱাচোন? Sir, AgCl. কোৱা? Potassium chloride, sir. কোনোবাই ক'ব পাৰিবা নন ইলেক্ট্ৰলাইটৰ এটা এক্সাম্পল? মোৰ ভইচ শুনি আছা তো? Potassium chloride দিব। পটাছিয়াম ক্লৰাইড, yes, পটাছিয়াম ক্লৰাইড হ'ব। ঠিক তেনেকে তোমালোকৰ যিবিলাক আমি সলভেন্ট হিচাপে ইউজ কৰো, বেনজিন হ'ব, এইবিলাক তোমালোকৰ আমাৰ কি হয়? নন ইলেক্ট্ৰলাইটত পৰিব। ঠিক আছে? সো এইটো হ'ল ইলেক্ট্ৰলাইটৰ কাহিনী। ইয়াৰ পৰা বেছি কোৱেশ্চন নাই। কি আছে? কি আছিলে? মাল্টিপ্লিকেশন অফ কি আছিলে? কারেন্ট এন্ড কি স্যার আছিলে? ভয়েসটো নাহিলে। স্যার ভয়েস ফুসিছে নেকি? ও স্যার। শুনি আছা? না ফুসিছে? এতিয়া শুনিছো। এতিয়া শুনিছো। এতিয়া শুনিছা ন? এতিয়া ক্লিয়াৰ? অল ক্লিয়াৰ ন? নাহিলে কৈ দিবা দেই, নেটৱৰ্ক দিগদাৰ দিব পাৰে মোৰ। মানে অলৰেডি বহুত জিবি গৈছে মোৰ ৰাতিপুৱাৰ পৰা ভিডিঅ' আপলোডৰ নামত, কিন্তু নহ'লে কাম। শুনি আছা এতিয়া? ঠিকে আছে? ওকে। সো ভি ইজ ইকুয়াল টু ঠিক আছে। আই আৰ আছে ন? ঠিকে। ওকে ওকে। সো ভি ইজ ইকুয়াল টু আই আৰ। সো ইয়াতে আৰ ইজ ইকুয়াল টু কি আছিলে? ৰেজিস্টেন্সৰ ফৰ্মুলা এটা আছিলে, কোনে ক'ব পাৰিবা? ৰেজিস্টেন্সৰ ফৰ্মুলাটো কি আছিলে? ক'ব পাৰিবানে মোক? নে নোৱাৰিবা? 1 by G. Anyone? 1 ৰেজিস্টেন্সৰ by ফৰ্মুলা G. হা কি আছিলে? R equal to rho L by A, মানে চোৱা এতিয়া R ৰ ইউনিট কি আছিলে? ওম, মানে R ৰ ইউনিট আছিলে ওম। rho মানে আছিলে কি? এইটো মনত আছে চাগে? ৰেজিস্টিভিটি। L মানে কি আছিলে? কোনে জানা? L মানে আছিলে লেন্থ অফ কন্ডাক্টৰ। লেন্থ অফ কন্ডাক্টৰ। আৰু এইটো আছিলে ক্ৰছ সেকশনাল এৰিয়া, হয় নাই? ক্ৰছ সেকশনাল এৰিয়া। এই তিনিটা বস্তু আমাৰ গোটেইকেইটা বস্তু। সো এতিয়া তোমাক ইয়াৰ পৰা এটা কুৱেশ্চন সুধিব পাৰে যে ইয়াৰ পৰা ৰেজিস্টিভিটিৰ ফৰ্মুলাটো কি হ'ব? ৰেজিস্টিভিটিৰ ফৰ্মুলা কি হ'ব? R A by L। ৰেজিস্টিভিটিৰ ফৰ্মুলা কি হ'ব? R A by L। R ৰ ফৰ্মুলা, R ৰ ইউনিট কি আছিলে? ওম। A মানে কি আছিলে? মই সেন্টিমিটাৰ ধৰিলে সেন্টিমিটাৰ স্কয়াৰ, লেন্থৰ ইউনিট সেন্টিমিটাৰ আহিব। সো তাৰ পৰা কি আহিব? ওম সেন্টিমিটাৰ। মনত থাকিব না? সো rho is equal to কি আছিলে? ৰেজিস্টিভিটি ইকুয়াল টু R A by L। তাৰ পৰা আমাৰ ওম সেন্টিমিটাৰ স্কয়াৰ সেন্টিমিটাৰ, তাৰ ইউনিটটো মনত ৰাখিবা। ইয়াৰ ইউনিটটো কি হয় বাবা? ওম সেন্টিমিটাৰ। মনত থাকিব না এইটো বস্তু? ৰেজিস্টিভিটিৰ ইউনিট। ওকে। তাৰ পিছত এতিয়া মই যদি এটা টপিক কওঁ, কন্ডাক্টেন্স। কন্ডাক্টেন্স আৰু ৰেজিস্টেন্সৰ মাজৰ ৰিলেশনটো মোক ক'ব পাৰিবানে? কন্ডাক্টেন্স আৰু ৰেজিস্টেন্সৰ মাজৰ ৰিলেশন এনিওয়ান ক'ব পাৰিবানে? কোনোবাই কোৱাচোন, কোনোবাই পাৰা যদি কোৱা। Sir, conductance equal to 1 by sir, conductance equal to 1 by পাৰিবানে resistance. কোনোবাই? হা কন্ডাক্টেন্স আৰু Conductance ৰেজিস্টেন্স কি হয়? ইনভাৰ্সলি প্ৰপোৰ্শনেল হয়। মনত থাকিব এইটো বস্তু? sorry sir. কন্ডাক্টেন্স এন্ড ৰেজিস্টেন্স কি হয়? ইনভাৰ্সলি প্ৰপোৰ্শনেল হয়। ইয়াতে আহিব এতিয়া টপিক খিনি। সো কন্ডাক্টেন্সক আমি কি বুলি কওঁ? জি। জি ইজ ইকুয়াল টু কি আছিলে? 1 by R। মনত থাকিবনে? জি ইজ ইকুয়াল টু কি আছিলে? 1 by R। R ৰ ৰেজিস্টেন্সৰ ইউনিট কি আছিলে? ওম। সো 1 by ওম মানে আমি কি লিখিব পাৰো? ওম ইনভাৰ্স। মনত থাকিব? ওম ইনভাৰ্সক আমি আৰু এটা বস্তুৰে বুজাইছিলো, কি আছিলে তাৰ নামটো? সিমেন্স আছিলে, অথবা কেপিটেল এস।
মনত পৰিছে নে নাই পৰা? ইজ ইট ওকে? মনত পৰিছে নে নাই পৰা? পৰিছে স্যাৰ কোৱা। পৰিছে ন? পৰিছে স্যাৰ পৰিছে স্যাৰ ঠিক তেনেকে আৰু এটা বস্তু আছিলে কণ্ডাক্টিভিটি। কণ্ডাক্টিভিটি অথবা কি আছিলে কাপ্পা। কি আছিলে কোৱাচোন? কাপ্পাৰ ফৰ্মুলা কি আছিলে? কাপ্পা স্যার কি 1 আছিলে? by rho 1 স্যার by 1 by rho 1 by rho. Kappa is equal to 1 by rho. Rho unit কি আছিলে? ওম সেন্টিমিটার। সো কি আহিব? ওম ইনভার্স সেন্টিমিটার ইনভার্স। ওম ইনভার্স এইমাত্ৰ পালো কি সাইমেন। সো সিমেন সেন্টিমিটার ইনভার্স। মনত থাকিব? সো কন্ডাক্টিভিটি আমি পাই গলো। এইখিনি ক্লিয়ার হৈছে নে নাই হোৱা মোক এবাৰ কনফার্ম কৰা। এইখিনি ক্লিয়ার হৈছে নে নাই মোক এবাৰ কনফার্ম হৈছে কৰা। স্যার। হৈছে ন? ঠিক আছে? হৈছে স্যার নেক্সট আহিলে এতিয়া ফৰ্মুলা কি আছিলে? ৰেজিস্ট্যান্স ইকুয়াল টু কি আছিলে? rho L by A. ওকে, সো এতিয়া rho মানে কি আছিলে? R A by L. ওকে, সো আমাক যদি কয় কন্ডাক্টিভিটি ওলোৱা, অথবা কাপ্পা ওলোৱা, কাপ্পা ইজ ইকুয়াল টু কি আছিলে? 1 by rho। 1 by rho মানে কি আহিব? উল্টি যাব। 1 by R হ'ব, L টো ওপৰত যাব, A টো তলত থাকিব। 1 by R মানে কি আছিলে? অলপ আগতে পঢ়ি আহিছিলো। 1 by R মানে কি conductance আছিলে? কোনে ক'ব পাৰিবা? 1 by R G মানে স্যার আছিলে কি? conductance কন্ডাক্টেন্স G আৰু L by A। L by A আমি এটা টার্ম দিছিলো, কি নাম আছিলে? কোনে cell ক'ব পাৰিবা? constant L by A আমি সেল এটা কনস্ট্যান্ট। L by A is equal to কি আছিলে তোমালোকৰ কাৰণে? সেল কনস্ট্যান্ট। এইটো যাতে মনত কৰা। L by A মানে আছিলে তোমালোকৰ কাৰণে সেল কনস্ট্যান্ট। ওকে, ঠিক আছে, বঢ়িয়া। তাৰ পিছত আমি এইখিনি হৈ গ'ল গোটেইখিনি টপিক। নেক্সট চোৱা এটা বস্তু ডিসকাস কৰো আমি, মোলাৰ কন্ডাক্টেন্স। চোৱা দেই, গোটেই টপিক অল টপিক ডিসকাশন হ'ব, কিন্তু থিওরিটিক্যাল পার্ট মানে যিখিনি লাগে আমাক সেনেকে ডিসকাশন কৰিম। মোলাৰ কন্ডাক্টেন্স। মোলাৰ কন্ডাক্টেন্স মানে কি আছিলে? মোলাৰ কন্ডাক্টেন্স মানে যে কন্ডাক্টেন্স অফ এ সলিউশন হেভিং 1 মোল অফ ইলেক্ট্ৰোলাইট। ইলেক্ট্ৰোলাইটৰ পৰিমাণ কি হয়? 1 মোল থাকে। আৰু কি হয়? যেতিয়া কন্ডাক্টৰটোৰ 1 ইউনিট থাকিব লাগিব, ইলেক্ট্ৰড যেটো থাকিব তাহাতৰ ডিসটেন্স 1 ইউনিট থাকিব লাগিব, ইমানখিনি কথা থাকে। তাহাতৰ মোলাৰ কন্ডাক্টেন্সক আমি কিহেৰে বুজাইছিলো? ল্যামডা এম। ল্যামডা এম ইকুয়াল টু কি আছিলে? কোনোবাই ক'ব পাৰিবানে মোক? মোলাৰ কন্ডাক্টেন্সৰ ল্যামডা এম কি আছিলে? কোনোবাই মোক ক'ব পাৰিবানে? স্যার kappa Anyone? স্যার kappa by কাপ্পা c বাই সি। kappa by c Kappa by C. Okay, let me check. So lambda m equal to কি আছিলে? Kappa into Vm। মানে Vm means কি আছিলে? এটাক আমি কি বুলি কওঁ? Vm মানে আমাৰ কাৰণে হল মোলাৰ ভলিউম। এটো যাতে মনত থাকে, Vm মানে মোলাৰ ভলিউম। ঠিক আছে, মই বুজাই আছো। সো এতিয়া বুজা, Vm মানে মোলাৰ ভলিউম মানে কি? ভলিউম ডিভাইডেড বাই নাম্বার অফ মোল। Vm মানে কি? ভলিউম ডিভাইডেড বাই নাম্বার অফ মোল। ওকে, সো ইয়াৰ ইউনিটটো কি আছিলে? ল্যামডা এম বা মোলাৰ কন্ডাক্টেন্সৰ ইউনিটটো কি আছিলে? কোনে ক'ব পাৰিবা মোক? সাইমেন Simon meter per mole সেন্টিমিটার স্কয়ার মোল ইনভার্স। মোলাৰ কন্ডাক্টেন্সৰ ইউনিট কি আছিলে? সাইমেন সেন্টিমিটার স্কয়ার মোল ইনভার্স। মই বুজাই দি আছো এতিয়া, ঠিক আছে। সো এতিয়া চোৱা, আমি কনসেন্ট্রেশন মানে কি জানিছিলো কোৱাচোন মোক? কনসেন্ট্রেশন মানে কি জানিছিলো আমি? কনসেন্ট্রেশন মানে কি হয়? নাম্বার অফ মোল ইন 1 লিটার। যে 1 লিটাৰত কিমান ভলিউম আছে এটুকে বুজো, হয় না নহয়? 1 লিটাৰত কিমান নাম্বার অফ মোল আছে আমি কি লিখিব পাৰো? n by v বুলি লিখিব পাৰো নে নোৱাৰো? n by v বুলি আমি লিখিব পাৰো নে নোৱাৰো? কোৱাচোন মোক ভাবি। paru sir নে নোৱাৰো? paru sir we can write না? কোৱা পাৰো স্যার পাৰো। পাৰো নাম্বার sir অফ মোল ইন। ওকে, সো কনসেন্ট্রেশন মানে আমি এটু লিখিব পাৰো 1 by v by n। এনেকে লিখিব পাৰো নেকি? কোৱাচোন মোক ভাবি। উল্টাই দিছো জাস্ট, ভি টু তলত, এতিয়াতো অটোমেটিক্যালি n টো ওপৰতে গুচি যাব, n by v এ থাকিব, হয় না নহয়? সো v by n মানে হয় আমাৰ sir এইটো হয় না, এইমাত্ৰ পঢ়িলো v by n মানে কি?
Vm হয় নে নহয় ধৰিব পাৰিছা সো Vm C মানে কি পালো 1 by Vm সো Vm equal to কি হ'ব 1 by C মোৰ ভয়েসটো ক্লিয়াৰলি শুনি আছা না নাই শুনা বাৰু না মাঝে মাঝে শুনি আছো। ফুসিছে শুনি আছা ন শুনি আছো ঠিক ছাৰ। আছে Vm মানে কি হল 1 by C সো এতিয়া সোয়া পুট কৰি দিয়া সো lambda m equal to কি হ'ব k into কি আছিলে Vm সো k into 1 by C অথবা তোমালোকে যেটো কলা k by C সো মোলাৰ কন্ডাক্টেন্স equal to কি হ'ব k by C মনত থাকিব এতে C টুক আমি বিশেষকৈ কি বুলি ক'ব পাৰো কোৱাচোন C টুক আমি বিশেষকৈ এটুক আমি এটা বস্তু বুলি ক'ব পাৰো মোলাৰিটি বুলিও ক'ব পাৰো হয়নে C টুক আমি কি বুলি ক'ব পাৰো মোলাৰিটি বুলিও আমি ক'ব পাৰো মনত থাকিব নে নাথাকিব ক্লিয়াৰ হৈছে নে নাই হোৱা একেলগে বুজিব পাৰিছা নে নাই পৰা পাৰিছো ছাৰ। বলো পাৰিছো। পাৰিছা ন পাৰিছো একদম ছাৰ। ইজি তোমালোকক মই ইজিকে লৈ গৈছো যাতে প্ৰবলেম নহয় নহলে খেলি মেলি পাবা ওকে তাৰপিছত চোৱা নেক্সট আৰু এটা টপিক আছিলে তোমালোকৰ কাৰণে that is your equivalent conductance what do you mean by equivalent conductance কি আছিলে ক'ব পাৰিবানে equivalent conductance মানে আছিলে lambda equivalent is equal to কি আছিলে kappa by C equivalent sorry so C equivalent মানে আমাৰ বিশেষকৈ কি হয় এটো হল তোমালোকৰ কাৰণে নরমালিটি মোলার কন্ডাক্টেন্সত আমাৰ আছিলে মোলারিটি মোলার কন্ডাক্টেন্সত আছিলে আমাৰ মোলারিটি আৰু ইকুইভ্যালেন্ট কন্ডাক্টেন্সত আমাৰ আহে নরমালিটি এটো যাতে মনত কৰা দেই ঠিক আছে ক্লিয়ার হৈছে এখিনলৈকে নে নাই হোৱা হৈছে ঠিক আছে ওকে সো এতিয়া মই যদি সুধু lambda m divided by lambda equivalent molar conductance আৰু equivalent conductance মাজৰ ৰিলেচনটো কি molar conductance মানে কি পালো kappa by molarity equivalent conductance মানে kappa by কি পালো normality okay so আমাৰ কিটো কাটা যাব lambda m by lambda equivalent equal to normality divided by molarity মনত থাকিব নে নাথাকিব কোৱা বুজিব পাৰিছা নরমালিটি ডিভাইডেড বাই কি হয় তোমাৰ কাৰণে মোলাৰিটি ইয়াৰ পৰা আকৌ এটা আমি ইন্টারেস্টিংলি ৰিলেশন এটা পাবা তোমালোকে পাইছা নে নাই গম পোৱা নাই মইতো কৈ আছো যে lambda m molar conductance divided by equivalent conductance is equal to কি আহে z এটো যাতে মনত কি হ'ব z ওকে মনত থাকিব z মানে এটা ফ্যাক্টর আহিব মই কৈ আছো সো আমি এটো লিখিব পাৰো molar conductance equal to z into lambda equivalent মনত থাকিব নে নাথাকিব কোৱা ক্লিয়াৰ হৈছে এটো বস্তু আগতে পাইছিলা নেকি নাই পোৱা এটো আগতে পাইছা পাইছিলো ছাৰ। এতিয়ালৈকে পাইছিলো ছাৰ। পাইছা ন পাইছা এই z টুক আমি বিশেষকৈ কি বুলি কওঁ z ফ্যাক্টর বুলি কওঁ যিকোনো ইলেক্ট্ৰোলাইটে হওক যিকোনো আয়নে হওক z ফ্যাক্টর বুলি কওঁ ঠিক আছে এখিনলৈকে ক্লিয়াৰ হৈছে কাশ্মীৰী আছানে বাবা কাশ্মীৰী মোৰ ভয়েস শুনি আছা স্মিতাশ্ৰী আই থিংক শুনি আছা ওকে সো এতিয়া আমি z ফ্যাক্টর বুজিব লাগিব for electrolyte z factor is equal to কি হয় জানানে equal to total number of positive or negative charge total number of positive or negative charge মনত থাকিব এতিয়া মই যদি কওঁ AlCl3 ইয়াৰ z কিমান হ'ব কোৱাচোন মোক ভাবি এনি আইডিয়া কাৰোবাৰ AlCl3 z কিমান হ'ব এনি আইডিয়া কাৰোবাৰ ক'ব পৰাকে কোৱাচোন ভাবি প্ৰীতম পাৰিবা নোৱাৰিবা ছাৰ 3 হ'ব নেকি 3 হ'ব নেকি 3 হ'ব নেকি ওকে লেটস সি AlCl3 ডিসোসিয়েট হলে কি পাও আমি Al3 পজিটিভ প্লাস 3Cl মাইনাস
Al3 positive plus 3Cl minus. Z equal to কি হয় জানানে? Al কেইটা আছে? এটা আছে। ক্লোরিন কেইটা আছে? তিনিটা। So 1 into 3 equal to কিমান হ'ব? 3 হ'ব। এটো যাতে মনত কৰা। ঠিক আছে? নে নাই? কুনাল বুজিছা? লুবনা ক্লাছত আছা যদি বৰ্ণালী ক্লাছত আছা যদি বুজিছো স্যাৰ। বুজিব পাৰিছা যদি বুজিছা ন? মই এতিয়া আকৌ বেছি ভালকৈ আমি ইন্টাৰেস্টিংলি বুজাই আছো। এখিনি লিখা হৈছে ওকে। সো এতিয়া চোৱা মই যদি লৈছো AXBY মই কি লৈছো AXBY AXBY মই কি বুলি ক'ব পাৰো X dissociate হলে কি হ'ব X mole of AY positive and Y mole of B X negative এটো সবে জানা আৰু কেনেকৈ dissociate হৈছে A আছে X mole B আছে Y mole dissociate হৈছে সো ইয়াৰ কাৰণে Z factor কিমান হ'ব আমাৰ modulus of XY ঠিক আছে modulus of XY মনত থাকিব নে নাথাকিব ঠিক আছে ঠিক হে और नहीं है আছে স্যার बोलो আছে স্যার কোৱা ঠিক হে ওকে এতিয়া তোমালোকে মোক এইটোৰ Z ফেক্টৰটো উলাই কোৱাচোন Fe2SO4 3 এইটোৰ Z ফেক্টৰ কিমান হ'ব মোক উলাই কিনে কোৱা কোৱা কোনে পাৰিবা স্যার 6 কোনে পাৰিবা 6 হ'ব নেকি স্যার 6 হ'ব নেকি স্যাৰ 6 হ'ব ইয়া কেনেকে ডিসোসিয়েট কৰি চোৱা 2 মোল Fe plus 3 3 মোল SO4 2 minus হৈ গল সো Z ফেক্টৰ কিমান আহিব এটো আছে 2 এটো কিমান মোল আছে 2 মোল এটো কিমান মোল আছে 3 মোল 2 পূৰণ 3 ইকুয়াল টু কিমান আহিব 6 আহিব ঠিক আছে 2 পূৰণ 3 ইকুয়াল টু 6 সবৰে ঠিক আছে সো এতিয়া এটো বুজা ইন কেস অফ আয়নৰ ক্ষেত্ৰত কি হয় Z factor equal to কি হয় চাৰ্জ অন আয়ন আয়নৰ ক্ষেত্ৰত Z factor বুলি ক'লে চাৰ্জ অন আয়ন সো Cl মাইনাস ইয়াৰ Z কিমান হ'ব মোক ক'ব পাৰিবানে স্যার 1 হ'ব স্যার 1 হ'ব কি হ'ব Z is equal to modulus of -1 चार्ज -1 আছে না इक्वल टू 1 ठीक है समझ में आ रहा है ना ओके क्लियर হৈছে যদি বঢ়িয়া এটা কোৱেশ্চন চাও a 0.05 মোলাৰ potassium hydroxide solution a 0.05 molar potassium hydroxide solution has a resistance of 31.6 ohm in a conductivity cell of cell constant 0.316 centimeter inverse at 298 Kelvin তোমাক সুধিছে calculate molar conductivity কোনে পাৰিবা কৰাচোন কেনেকৈ কৰিবা তোমাক সুধিছে molar conductivity মানে lambda m সুধিছে পাৰিবানে বাবা কোনোবাই ট্রাই কৰা কি দিয়া আছে প্ৰীতম পাৰিবানে বাবা হয় স্যার পাৰিম স্যার ওকে কুনাল স্যার কৰি চাও কৰি চোৱাচোন ওকে মই আছো মই বুজাই দিয়াত আছো ওকে সো সলিউশন স্যার কোৱা সেল কনস্ট্যান্ট সেন্টিমিটার ইনভার্স আছে তো মিটার ইনভার্স নিব লাগিব নেকি
নালাগে মিটাৰ ইনভাৰ্সত নিব নালাগে কেৱল তোমাৰ ইয়াতে কন্ডিশন এটা আছে এটো তোমাৰ যেটো মোলাৰ কণ্ডাক্টিভিটি থাকিব এটোটো সাইমেন সেন্টিমিটার স্কয়াৰত ওলাব লাগিব ন এটো সাইমেন তোমাৰ যেটো কনসেন্ট্ৰেচনটো আছে এটো মোলাৰিটিত আছে মোল পাৰ লিটাৰত আছে এটো লিটাৰটো তুমি সেন্টিমিটাৰত নিব লাগিব ঠিক আছে কি কৈছো বুজি পাইছা মই চাই আছো মই বুজাই দি আছো চোৱা কোৱেশ্চনটো লিখা আছে সবৰে কনসেন্ট্ৰেচন কিমান দিয়া আছে 0.05 মোলাৰ ৰেজিস্ট্যান্স কিমান দিয়া আছে 31.6 ওম সেল কনস্ট্যান্ট আমি জি স্টারেৰে বুজাইছো জি স্টার ইকুয়াল টু কিমান আছে 0.316 সেন্টিমিটার ইনভার্স তোমাক ওলাব দিছে ল্যামডা এম ওকে সো ল্যামডা এম এর ফর্মুলা কি আছিল ল্যামডা এম ইকুয়াল টু কি আছিল কাপ্পা বাই সি মানে তোমার কাপ্পা বাই সি ইয়াতে আমাক কাপ্পাটো দিয়া আছে নে কাপ্পাটো দিয়া আছে নে নাই দিয়া Sir, কোনে ক'ব পাৰিবা sir, ওলাই লওক indirectly, কাপ্পা দিয়া indirectly there. ইনডাইৰেক্টলি দিয়া আছে আমি ওলাই লবলৈ কাপ্পা মানে কি আছিল 1 বাই রো অথবা কি আছিল 1 বাই আর এল বাই এ এটো আছিল হয় না নহয় 1 বাই আর টু ঠিকই আছে রেজিস্ট্যান্স এল বাই এ টু দিয়াই আছে সেল কনস্ট্যান্ট সো সেল কনস্ট্যান্ট কিমান দিয়া আছে 0.316 সেন্টিমিটার ইনভার্স আৰু রেজিস্ট্যান্স কিমান দিয়া আছে 31.6 ওম কিমান হ'ব মোক কোৱাচোন এটো কাৰবা ওলাইছে এটো কিমান হ'ব মোক কোৱা কোৱা পাৰিবানে কোনোবা নে নোৱাৰিবা ট্রাই কৰা এনিওয়ান Sir, 0.01. Sir, 0.01. 0.01 অথবা কিমান আহে 10 টু দি পাৱাৰ মই মাইনাস টুত লিখিছো সাইমেন সেন্টিমিটার ইনভার্স মানে একেলগে ওলাইছে কাৰোবাৰ বৰ্ণালী ওলাইছে সাজমিন হিয়া নতুনকে জয়েন হৈছে আজি ওলাইছে ওলাইছে স্যার এইখিনিলৈকে হ্যাঁ স্যার ওলাইছে লাহন বিতুপন ৰোমান্টিকা ওকে ঠিক আছে হৈ গ'ল ওকে সো এতিয়া চোৱা এতিয়া এটা বস্তু বুজা আমাৰ কাৰণে ল্যামডা এম লাগে ল্যামডা এম ইকুয়াল টু কি আছিল কাপ্পা বাই সি ওকে কাপ্পা কিমান পালো মই 10 টু দি পাৱাৰ মাইনাস 2 ইউনিট কি আছে সাইমেন সেন্টিমিটার ইনভার্স কনসেন্ট্রেশন তুমি কিমান পাইছা 0.05 মোল পার লিটার এটা কি কৰিবা এটো যেতিয়া কৰিবা কি হ'ব 10 টু দি পাৱাৰ মাইনাস 2 0.05 সাইমেন সেন্টিমিটার ইনভার্স মোলটো ওপৰত যাব মোল ইনভার্স লিটাৰটো তলত ইনভার্স আছিল ওপৰত গলে লিটাৰ হৈ গ'ল ওকে সো এটোটো ইউনিট নহয় ল্যামডা এমৰ ইউনিট কি আছিল কোনোবাই জানানে মোলাৰ কণ্ডাক্টেন্সৰ ইউনিটটো মই লিখি দিছিলো কি আছিল কোনোবাই জানানে নাজানা কি আছিল Sir, Siemens সাইমেন centimeter square per সেন্টিমিটার স্কয়ার মোল ইনভার্স এই যেটো লিটাৰ আছে লিটাৰটোক আমি কিহত নিব লাগিব সেন্টিমিটাৰ কিউবত লৈ যাব লাগিব কোনোবাই ক'বা না 1 লিটাৰত কিমান সেন্টিমিটাৰ কিউব এনিওয়ান 10 টু দি পাৱাৰ মাইনাস 2 0.05 সাইমেন সেন্টিমিটার ইনভার্স মোল ইনভার্স লিটাৰটো কি কৰিবা লিটাৰটো কিমান হ'ব 1 লিটাৰত কিমান সেন্টিমিটার কিউব 1000 সেন্টিমিটার কিউব হৈ গ'ল সো এতিয়া আহা 10 টু দি পাৱাৰ মাইনাস 2 1000ক আমি কিমান কৰিম 10 টু দি পাৱাৰ 3 এটুক আমি কি লিখিব পাৰো 5 into 10 to the power minus 2 লিখিব পাৰো সাইমেন থাকিলে সেন্টিমিটার ইনভার্স সেন্টিমিটার কিউব তারপর থাকিব কি সেন্টিমিটার স্কয়ার আৰু এটো কি হ'ব মোল ইনভার্স সো এতিয়া এটো কোৱাছত মোক কিমান পাবা ক্যালকুলেট কৰি কোৱা পাৰিবা কোৱাচোন কোনে পাৰিবা নাজানা Sir, 200. 200 নহয় নেকি 1 by 5 10 to the power minus 2 1 10 to the power 3
কুনাল ওলাইছে বাবা ৰোমান্টিকা 0.2 ওলাইছে ওলাইছে সাইমন সেন্টিমিটার স্কয়ার মোল ইনভার্স এটো বাবা 200 সাইমন সেন্টিমিটার স্কয়ার মোল ইনভার্স সো এটো হল ল্যামডা m মনত আছে যদি বঢ়িয়া বুজিব পাৰিছা যদি পৰীক্ষাত এনেকুৱা কোৱেশ্চন দেখিবা ঠিক আছে হৈ গল ক্লিয়াৰ হৈছে ওকে কুনাল ওলাইছিলে বৰ্ণালী ওলাইছিলে সাজমিন ওলাইছিল না নাই ওলাইছে স্যার ওলাইছে স্যার ওলাইছে ন হয় স্যার এতিয়া দুটা বস্তু আছে এটা হল তোমালোকৰ কণ্ডাক্টেন্স মনত ৰাখিবা এইটো বস্তু ইনক্ৰিজ অন ডাইলুশন যিমানে তুমি পানী দিবা কণ্ডাক্টেন্স কি হয় যিকোনো এটা বস্তুৰ মানে নাম্বাৰ অফ আয়ন বাঢ়ি যাব বাঢ়ি যোৱাৰ লগে লগে কণ্ডাক্টেন্স অটোমেটিক্যালি কি হ'ব বাঢ়ি যাব লগত আৰু এটা বস্তু মনত কৰা কণ্ডাক্টিভিটি কিন্তু কি হয় কোৱাচোন কণ্ডাক্টিভিটি কি আছিল কণ্ডাক্টিভিটি যেটো কনসেন্ট্ৰেচনৰ লগত ইনভাৰ্সলি প্ৰপৰ্শনেল সো কি হ'ব ডিক্ৰিজ অন ডাইলুশন মনত থাকিব কণ্ডাক্টিভিটি ডিক্ৰিজ অন ডাইলুশন মানে তোমাৰ এটো কিহৰ কাৰণে হয় কোৱাচোন কিহৰ কাৰণে হয় কোৱা স্যার মানে 1 Because সেন্টিমিটার কিউব সলিউশনে থাকা মানে আয়নবোৰ কমি যাব ডাইলিউট হলে number of ion per unit volume এটো ইম্পৰ্টেন্ট কোৱেশ্চন দেই ৰিজনটো সুধিব পাৰে per unit volume decrease per unit volume থকা আয়নৰ পৰিমাণ কমি যায় সো এখানে কি আহে এটো কি হয় তোমালোকৰ কাৰণে কণ্ডাক্টিভিটি ডিক্ৰিজ হয় ডাইলুশনত এটো এই দুটা ইম্পৰ্টেন্ট দেই বহুত ইম্পৰ্টেন্ট টপিক কণ্ডাক্টিভিটি আৰু কণ্ডাক্টেন্স এই দুটা বহুত ইম্পৰ্টেন্ট টপিক ডাইলুশনত এটা কি হয় ইনক্ৰিজ হয় আৰু এটা তোমালোকৰ কি হয় ডিক্ৰিজ ঠিক আছে মনত থাকিব এটা মোক এটা কথা কোৱাচোন কণ্ডাক্টেন্স কোৱেশ্চনটো এটো বনিব কণ্ডাক্টেন্স কি হয় তোমালোকৰ কণ্ডাক্টেন্স আৰু কণ্ডাক্টিভিটি কোনটো কি হয় মোক কোৱাচোন কোনটো এক্সটেন্সিভ হয় কোনটো ইন্টেন্সিভ হয় কোৱাচোন মোক কোৱা কণ্ডাক্টেন্স কিহৰ ওপৰত ডিপেন্ড কৰে মাছৰ ওপৰত ডিপেন্ড কৰে কণ্ডাক্টেন্স আৰু সেইকাৰণে এটো তোমালোকৰ কি হয় এক্সটেন্সিভ মনত থাকিব আৰু কণ্ডাক্টিভিটি নাম্বাৰ অফ ভলিউম সো ডাজ নট ডিপেন্ড অন কোৱান্টিটিৰ ওপৰত ডিপেন্ড নকৰে এটো কি হয় তোমালোকৰ কাৰণে ইন্টেন্সিভ এটো আগতে থাৰ্মোডাইনামিক্স পঢ়োতে আমি পঢ়াই দিছিলো মই সো এটো যাতে মনত থাকা দেই মনত থাকিব নে না নাথাকিব কোৱা ঠিক আছে থাকিব স্যার থাকিব ইয়াতে যেটো মই আৰু এটা ফৰ্মুলা কও ইয়াতে যেটো মোলাৰ কণ্ডাক্টেন্স পালো মোলাৰ কণ্ডাক্টেন্সক আমি আৰু এটা ফৰ্মুলাৰে বুজাইছিলো তোমালোকে এটো পঢ়িলো k ইনটু কি আছিল vm k by c তাৰ পৰা এটা আহে k ইনটু 1000 divided by m এটো ডাইৰেক্টলি আমি অলপ আগতে 1000 ৰে মাল্টিপ্লাই কৰি দিছিলো হয় না নহয় সো ইয়াতো ডাইৰেক্টলি মই এই ফৰ্মুলাটো তোমালোকে যাতে মনত কৰা lambda m equal to k 1000 divided by m ঠিক আছে ওকে তাৰ পিছত এটা তোমালোকৰ গ্ৰাফ আছিল ডিভাই-হাকেল ইয়নচেগাৰ ইকুৱেচনৰ lambda m আৰু কাৰ মাজত আছিল গ্ৰাফডাল ৰুট ওভাৰ কনসেন্ট্ৰেচন সো দুডাল গ্ৰাফ পাইছিলো মনত আছে নেকি কাৰোবাৰ এটা আছিল এডাল আৰু এটা আছিল এডাল কুণ্ডাল কাৰ কাৰণে আছিল কোনবাই ক'ব পাৰিবানে কুণ্ডাল কাৰ কাৰণে আছিল ফসফেট স্ট্রং ইলেক্ট্রোলাইট আৰু প্যারাবোলিক টু উইক ইলেক্ট্রোলাইট এটো আছিল কাৰ কাৰণে ষ্ট্ৰঙৰ কাৰণে আৰু এটো আছিল কাৰ কাৰণে উইক ইলেক্ট্ৰোলাইটৰ কাৰণে এটা ষ্ট্ৰং আৰু এটা কি আছিল উইক ইলেক্ট্ৰোলাইটৰ কাৰণে আছিল ঠিক আছে এতিয়া কলাৰ্ছ ল আমাৰ যেটো কলাৰ্ছ ল আছিল আমি কলাৰ্ছ ল ডিসকাস কৰিম এতিয়া কলাৰ্ছ লত আমি কি পঢ়িছিলো আমি কলাৰ্ছ লৰ পৰা উইক ইলেক্ট্ৰোলাইটৰো কি উলাব পাৰিছিলো মোলাৰ কণ্ডাক্টিভিটি মোলাৰ কণ্ডাক্টেন্স আমি উলাব পাৰিছিলো চোৱা lambda m মোলাৰ কণ্ডাক্টেন্স কনসেন্ট্ৰেচন যিমানে ডাইলুট কৰা
তাক আমি কি হলে কি পাইছিলো ল্যামডা m কি হৈ যায় তেতিয়া কনসেন্ট্রেশন যিমানে ডাইলুট কৰা 0 লৈকে যদি লৈ যোৱা ল্যামডা m ইকুয়াল টু কি আছিল ল্যামডা নট m ইয়াক কি বুলি কৈছিলো ইয়াক কি বুলি ডিজাইন কৰিছিলো আমি ডেজিগনেট কৰিছিলো মোলাৰ কন্ডাক্টেন্স molar conductance at infinite dilution মোলাৰ কন্ডাক্টেন্স এট কি আছিল তোমালোকৰ ইনফাইনাইট ডাইলুশন ওকে মোলাৰ কন্ডাক্টেন্স অর ইনফাইনাইট ডাইলুশন আৰু এটা ইয়াৰ টার্ম আছিল লিমিটিং কি আছিল লিমিটিং মোলাৰ কন্ডাক্টিভিটি হয়নে মনত আছে নাই কাৰোবাৰ নে নাই এটা আছিল লিমিটিং মোলাৰ কন্ডাক্টিভিটি মনত থাকিব এই দুটা টার্ম ঠিক আছে ওকে সো এতিয়া তাৰ ইহত দুটাৰ পৰা এটা ৰিলেশন পাইছিলো আমি ডিগ্ৰী অফ ডিসোসিয়েশন ওলাব পাৰিছিলো কি আছিল আলফা ইকুয়াল টু কি আছিল কোনোবাই ক'ব পাৰিবনে আলফাৰ ফৰ্মুলাটো ইহত দুটাৰ পৰা ৰিলেশন পাইছিলো ল্যামডা m by lambda not m এটো আছিল যিকোনো কনসেন্ট্রেশন এটো আছিল এট ইনফাইনাইট ডাইলুশন এটা আলফাৰ ভ্যালু সদায় কি হয় 1 তকৈ কি হয় সৰু হয় মনত থাকিব আৰু এটা টার্ম মনত ৰাখিবা lambda not m আলফাৰ ভ্যালু যেটো 1 তকৈ সৰু তাৰ মানে lambda not m very greater than lambda m ইনফাইনাইট ডাইলুশনত তাৰ মোলাৰ কন্ডাক্টিভিটি বেছি হয় অলপতে পঢ়ি আহিলো আমি মোলাৰ কন্ডাক্টেন্স বাঢ়ি যায় অলপতে পঢ়িছো কন্ডাক্টেন্স বাঢ়ি যায় ডাইলুশন কৰালে সো ইনফাইনাইট ডাইলুশনত কন্ডাক্টেন্স বেছি হ'ব সো এটো বেছি হ'ব তলৰটো বেছি হোৱাৰ লগে অটোমেটিক্যালি আলফাৰ ভ্যালু কি হ'ব একতকৈ সৰু হ'ব এটো মনত আছে নে না নাই ঠিক আছে একিলৈকে ক্লিয়াৰ নহলে হৈছে ক্লিয়াৰ নে নাই হোৱা হৈছে স্যার তাৰ পিছত আৰু এটা ল পঢ়িছিলো আমি গোটেই ইলেক্ট্ৰোলাইটিক সেল আজি অলমোস্ট কমপ্লিট কৰি দিম মই অষ্টুয়াল ডাইলুশন ল আজি এইখিনি ৰাতিপুৱাই কৰাই দিছিলো মই কিন্তু ভিডিও আপলোড নহলে এতিয়াও প্ৰসেসিংতে থাকি গল ওকে বহুত জিবি হৈ গল নাহিলে 53 মিনিট আছিল অষ্টুয়াল ডাইলুশন ল এটো কাৰ কাৰণে ওলা বিশেষকৈ ফৰ উইক ইলেক্ট্ৰোলাইট অষ্টুয়াল ডাইলুশন ল আমি কাৰ কাৰণে ওলা বিশেষকৈ উইক ইলেক্ট্ৰোলাইট তো তোমালোকৰ চোৱা HA ইকুয়াল টু কি হয় মই ধৰি লৈছো H পজিটিভ প্লাস A মাইনাস ওকে at T equal to 0 কনসেন্ট্রেশন কি হ'ব আমি কনসেন্ট্রেশন কি বুলি ধৰিম C বুলি ধৰিম আৰু এটো কিমান হ'ব টাইম 0 0 0 এতিয়া কোৱা T যেতিয়া যিকোনো টাইমত কি হ'ব C ৰ পৰা কিমান পৰিমাণ যাব মোক ক'ব পাৰিবানে যিকোনো টাইমত C ৰ পৰা কিমান পৰিমাণে যাব C ৰ পৰা কিমান পৰিমাণে যাব C আলফা পৰিমাণৰ যাব H পজিটিভ কিমান পৰিমাণ পাম C আলফা A নেগেটিভ কিমান পৰিমাণ পাম C আলফা সো এতিয়া মোক ডিসোসিয়েশন কনস্ট্যান্ট ইকুইলিব্রিয়াম কনস্ট্যান্ট ইকুয়াল টু কি আছিল কনসেন্ট্রেশন অফ H পজিটিভ এবিলাক পঢ়াব নালাগে অলৰেডি এবিলাক জানো আমি কোতে পঢ়িছো HA এটা কোৱাচোন ইয়াৰ পৰা HA এর কনসেন্ট্রেশন কি আছিল C আলফা A minus C alpha আৰু এটো হল C1 minus alpha সো ইয়াৰ পৰা কি পাম আমি C alpha square 1 minus alpha মনত থাকিব না নাথাকিব এটা C ক্যান্সেল আউট যাব সো C alpha square 1 minus alpha এটো কি হয় এটো অকল এই লটো কি ইলেক্ট্ৰোলাইটৰ কাৰণে ভ্যালিড হয় ক'ব পাৰিবানে এই লটো কি ইলেক্ট্ৰোলাইটৰ কাৰণে অকল only for উইক ইলেক্ট্ৰোলাইটৰ মানে ভ্যালিড ঠিক আছে ইয়াতে আমি এটা কেস পাব পাৰো সো সোৱা কেস 1 যদি আলফা if alpha is negligible বহুত বেছি ডিসোসিয়েশন হোৱা নাই তেতিয়া কি হ'ব একটো আলফাত কৈ বহুত বেছি ডাঙৰ হ'ব সো তেতিয়া কি হ'ব k is equal to এটো আমাৰ বহুত বেছি ডাঙৰ হলে এটো 1 এ থাকিব সো কি লিখিব পাৰো c alpha square সো alpha square equal to কি হ'ব k by c সো alpha is equal to কি হ'ব root over
k by c মনত থাকিব না alpha equal to root over k by c তাৰ পৰা আৰু এটা কথা ক'ব পাৰো alpha এটা বস্তু ক'ব পাৰো alpha c লগত কেনেকৈ proportional হয় alpha direct inversely proportional to root over c মনত থাকিব না নাথাকিব মোক কোৱা বুজিব পাৰিছা সাজমিন সুলতানা বৰ্ণালী ইয়া পাৰিছো স্যাৰ ৰোমান বুজিব পাৰিছা একদম ইজি হৈছে আই থিংক বুজিব পাৰিছা ঠিক আছে হৈছে ওকে এটো হল কেস 1 নেক্সট আহো মই কেস 2 কেস 2 if alpha is not negligible এটা যদি মই alpha টো negligible কৰিব নোৱাৰো তেতিয়া কি থাকিব as it is থাকিব k is equal to কি হ'ব c alpha square 1 minus alpha so alpha ৰ ভ্যালু কি আছিল অলপ আগতে পঢ়িছিলো alpha equal to কি আছিল lambda m lambda not m square আৰু এটো কি আছিল 1 by lambda m lambda not m এটো যদি ডিৰাইভ কৰো সিম্পলিফাই কৰো কি পাইছিলো আমি ক'ব পাৰিবানে এটো যদি সিম্পলিফাই কৰো কি পাইছিলো আমি কোনোবাই ক'ব পাৰিবানে এনিওয়ান এটা মনত আছে বাবা নাই এটো যদি ডিৰাইভ কৰিছিলো আমি মনত নাই c lambda m square lambda not m minus lambda মনত থাকিব না ঠিক আছে ক্লিয়াৰ হৈছে আছে স্যার ঠিক এখিনি লগে ঠিক আছে এখিনি আমাৰ হৈ গল এখিনি যদি বুজি পাইছা বঢ়িয়া ঠিক আছে ওকে ওকে ক্লিয়াৰ হৈছে নে নাই হোৱা এখিনি মোক কোৱা ওকে সবৰে হৈছে ক্লিয়াৰ হৈছে স্যাৰ হৈছে নে নাই হোৱা হৈছে ন হৈছে স্যাৰ সো এতিয়া আছো আমি যদি এটা উইক ইলেক্ট্ৰোলাইট লওঁ উইক ইলেক্ট্ৰোলাইট এটা লৈছো মই ধৰা এসিটিক এসিড লৈছো এসিটিক এসিডৰ কাৰণে কি হ'ব এসিটিক এসিড ইকুয়াল টু কি আছিল CH3 COO minus plus H positive মই কি কলো যে কলহাৰ্স লৰ পৰা আমি কি উলাব পাৰো উইক ইলেক্ট্ৰোলাইটৰ আমি মোলাৰ কণ্ডাক্টেন্স উলাব পাৰো সো ইয়াৰ কাৰণে যদি লিমিটিং মোলাৰ কণ্ডাক্টিভিটি উলাও কি হ'ব এটো মানে কি হ'ব lambda not m of CH3 COO minus plus lambda not m of H positive এখিলৈকে ঠিক আছে এতিয়া তোমালোক তিনিটা বস্তু ধৰা দিয়া আছে ওকে তিনিটা বস্তু দিয়া আছে lambda not m of NaCl দিয়া আছে x1 lambda not এটো সৰুতে পাইছা মই এখানে বুদিছো CH3COO Na দিয়া আছে এটো x3 দিয়া আছে আৰু lambda not m of HCl এটো x2 দিয়া আছে সো এই তিনিটাৰ পৰা তোমালোকে ইয়াৰ ভ্যালুটো উলাব লাগে কি কৰিবা কোৱাচোন কেনেকৈ কৰিবা কোৱা ক'ব পাৰিবানে এনি আইডিয়া কাৰোবাৰ কোৱাচোন নে নোৱাৰিবা কোৱা কোনে পাৰিবা প্ৰীতম ওলাইছে না বাবা x3 plus স্যার x3 plus x2 minus x1 ওকে সো এটো আমি কেনেকৈ উলাব পাৰো lambda not m আমাক কি কি লাগে কোৱাচোন আমি এটা বস্তু বুজিবা আমাক এসিটিক এসিড এসিটেট আয়ন লাগে আৰু H পজিটিভ লাগে এই দুটা কোৰ পৰা পাম ইয়াত আছে এটো সো এই দুটা যোগ কৰিব লাগিব সো lambda not m of sodium acetate plus এখিনি সৰুতে পাইছা না তোমালোকে ক্লাস 12 ত অথবা বিএসসি টো পাইছা না নাই পোৱা হয় স্যার পাইছো মই বেছি ডেপথত পাইছো, নাযাও স্যার। এখিনি বস্তু কিন্তু lambda not m of ইয়াৰ পৰা কোৱেশ্চন বনাম মই NaCl সো এটো কিমান হ'ব এটো হ'ব x3 plus
x2 minus x1 সবৰে ওলাইছিল নে বৰ্ণালী ওলাইছিল বাবা না নাই ওলাইছিল ওলাইছে স্যাৰ কোৱা নে নাই ওলোৱা ওলাইছে স্যার ওলাইছিলে ন ঠিক আছে ওকে সো তোমালোকক মই এটা হোমৱৰ্ক দিলো এই হোমৱৰ্কটো কৰিব ট্ৰাই কৰিবাচোন মই দি দিছো lambda not m এটো অলপমান টাইম লাগিব পাৰে Na2SO4 ইয়াৰ কাৰণে দিয়া আছে x1 lambda not m of H2SO4 x2 দিয়া আছে lambda not m of HCl এটো দিয়া আছে x3 এতিয়া lambda not m of NaCl এটো ওলাব দিছে এটো ট্ৰাই কৰিবা তোমালোকে মোক জনাবাচোন মই দি দিম বাৰু সলিউশনটো তোমালোকে মোক জনাবা এটো কিমান পাবা কোনোবাই ওলাব পাৰিবা নে ওলাব নোৱাৰিবা কি কৰিব লাগিব ইয়াতে ডাবল আহিব কেৱল এটো যাতে মনোযোগ দিয়া ঠিক আছে আৰে এটো ডাবল আহিব কৰিব পাৰিলে হ'ল পাৰিব লাগে হয়নে নে নোৱাৰিবা কোনাল পাৰিব লাগে হয়নে অৱস্থা ট্ৰাই কৰি এটা কেৱল পাৰিব লাগে স্যাৰ পাৰিব লাগে হয়নে ঠিক আছে ওকে সো এটো হৈ গ'ল সো এতিয়া আমি এটা বস্তু কৰিম এটো হোমৱৰ্ক থাকিলে এটো বস্তু factor affecting ionic conductivity এটা কি ফ্যাক্টৰে কি কৰে এফেক্ট কৰে চোৱা তোমালোকে চোৱা মই ধৰা লিথিয়াম পজিটিভ দিছো সোডিয়াম পজিটিভ দিছো পটাছিয়াম পজিটিভ দিছো ৰুবিডিয়াম পজিটিভ দিছো সো এতিয়া তোমালোকে মোক কোৱাচোন ইহতৰ ভিতৰত কন্ডাক্টিভিটি কাৰ বেছি হ'ব কোৱা স্যার রুবিডিয়াম পজিটিভ কন্ডাক্টিভিটি কাৰ বেছি রুবিডিয়াম পজিটিভ এটোটো জানিব লাগে পানী যেতিয়া স্যার দিম রুবিডিয়াম পজিটিভ ৰুবিডিয়াম পজিটিভ লেট মি চেক চোৱা সাইজৰ ওপৰত ডিপেন্ড কৰি চাও আমি সাইজ তোমালোকৰ সকলোতকৈ সৰু কোনটো লিথিয়াম পজিটিভ তাৰ পিছত আছে সোডিয়াম পজিটিভ তাৰ পিছত আছে পটাছিয়াম পজিটিভ তাৰ পিছত আছে ৰুবিডিয়াম পজিটিভ সো একেটাটো নরমালি এনেই নাথাকে ইয়াৰ লগত কি থাকিব পানী থাকিব সো পানী থাকিলে পানীয়ে ইহতক আগুৰি ৰাখিব সো পানী আগুৰি ৰাখিলে আমি কি চাম হাইড্রেটেড রেডিয়াস হলে এতিয়া সকলোতকৈ সৰু কোনটো এতিয়া দুটা বস্তু মই কম্পেয়াৰ কৰো এটা শকত মানুহ আছে এটা ক্ষীণ মানুহ আছে কোনটো মানুহক বেছি মানুহে আগুৰিব পাৰিব শকতটোক আগুৰিব পাৰিব নে ক্ষীণটোক আগুৰিব পাৰিব কোৱাচোন ভাবি ক্ষীণ মানে ক্ষীণটোক স্যাৰ মাৰিব যদি আহে ক্ষীণটোক বেছি মানুহে মাৰিব পাৰিব দ্যাট মিন্স ওয়াটাৰ মলিকুলে কাক বেছিকৈ আগুৰিব পাৰিব লিথিয়ামটো সো ৰেডিয়াস লিথিয়ামৰ মানে ওয়াটাৰে আগুৰি ধৰাৰ কাৰণে লিথিয়ামৰ কি হ'ব হাইড্রেটেড ৰেডিয়াস বেছি হ'ব তাৰ পিছত সোডিয়াম তাৰ পিছত একদম হেকত ৰুবিডিয়াম এতিয়া দৌৰিব লাগিব কন্ডাক্টিভিটি মানে কি স্পিড এতিয়া ইহতৰ ওয়াটাৰত কোনে কাক বেছিকৈ ওয়াটাৰে আগুৰি ৰাখিছে কোৱাচোন কাক বেছিকৈ ওয়াটাৰে আগুৰি ৰাখিছে লিথিয়ামক লিথিয়াম সো লিথিয়ামটো ইজিলি দৌৰিব পাৰিব জানো নোৱাৰিব হয়নে নহয় নোৱাৰিব স্যার সো স্পিডটো কাৰ বেছি হ'ব স্পিডটো সকলোতকৈ সৰু কাৰ হ'ব লিথিয়ামৰ তাৰ পিছত আহিব সোডিয়াম পজিটিভৰ তাৰ পিছত আহিব পটাছিয়ামৰ একদম স্পিডত থাকিব ৰুবিডিয়াম আৰু ৰুবিডিয়ামৰ থকাৰ লগে লগে ল্যাম্ডা নট কন্ডাক্টিভিটিও কাৰ বেছি হ'ব একেই স্পিড যিমানেই বেছি কন্ডাক্টিভিটিও সিমানেই কি হ'ব বেছি হ'ব মনত থাকিব নে নাথাকিব স্পিড যিমানেই বেছি হ'ব কন্ডাক্টিভিটিও সিমানেই কি হ'ব বেছি হ'ব ঠিক আছে নে নোৱাৰিবা বুজিব পাৰিছা নে নাই পৰা কোৱা ঠিক আছে পাইছো और স্যার नहीं है পাৰিছা মানে পাইছো যিমানে ৰেডিয়াসটো ডাঙৰ হ'ব মানে নরমালি সাইজ যদি চোৱা যাৰ সাইজ ডাঙৰ তাৰ কন্ডাক্টিভিটিও কি হ'ব বেছি হ'ব এতিয়া এটা বস্তু বুজা মই যদি কওঁ HCl and NaCl কাৰ কন্ডাক্টিভিটি বেছি হ'ব হাইড্ৰোজেন ক্লোরাইড আৰু
ইয়াৰ কাৰ কণ্ডাক্টিভিটি বেছি হ'ব মোক কোৱাচোন স্যার HCl সোডিয়াম ক্লোরাইড স্যার HCl বেশি হবো কোৱা HCl ইয়াৰ কাৰণে হ'ল লেমডা নট H পজিটিভ আৰু ইয়াৰ কাৰণে হ'ল লেমডা নট সোডিয়াম পজিটিভ দুটাতে ক্লোৰিনে আছে ক্লোৰিনৰ কনসিডাৰ নকৰো এটা মই যেটো কলো তাৰ পৰা কি হয় সাইজ যাৰ বেছি তাৰ কি হ'ব কণ্ডাক্টিভিটি বেছি হ'ব লাগে হয় না নহয় সাইজ যাৰ বেছি কাৰ সাইজ বেছি ইয়াতে সোডিয়ামৰ বেছি সো সোডিয়াম পজিটিভৰ কণ্ডাক্টিভিটি কি হ'ব লাগে বেছি হ'ব লাগে হয় না নহয় yes or no yes কিন্তু এটো কি হয় wrong না হয় স্যার এটো কি হ'ব H পজিটিভৰ সোডিয়াম পজিটিভতকৈ কি হয় বেছি হয় এটো হ'ব কারেক্ট কিহৰ কাৰণে এটা বুজিবা এটো বস্তু বুজা ইয়াতে পইণ্টটো নোটটো মনত কৰিবা hydrated radius of sodium positive will be smaller হলে বাৰু ইজিলি দৌৰিব পাৰে smaller এটোত এটা কনসেপ্ট আহে কনসেপ্টৰ নাম কোনোবাই জানা নেকি কোনোবাই জানা এনিওয়ান স্যার গ্রোথাস্ট্যাট মেকানিজম হা স্যার Anyone? গ্রোথাস্ট্যাট মেকানিজম yes স্যার গ্রোথাস্ট্যাট মেকানিজম yes ইয়াতে তোমালোকৰ এটা ফৰ্মুলা হিয়া মেকানিজম এটা ফলো কৰো আমি এটা কি বুলি কও গ্ৰোথাস কণ্ডাক্টেন্স সো গ্ৰোথাস কণ্ডাক্টেন্স কোনোবাই ক'ব পাৰিবানে গ্ৰোথাস কণ্ডাক্টেন্সত কি হ'ব কোনোবাই ক'ব পাৰিবা কি হয় ইয়াতে আমাৰ H2O ওয়াটার আছে দুটাটো ওয়াটারতে আমি ডিজলভ কৰাম সো ওয়াটারত কি হয় H পজিটিভ প্লাস OH মাইনাস HCl ৰ পৰা যেটো H পজিটিভ আহিব সেই H পজিটিভে ওয়াটাৰৰ লগত লগ লাগি কি বনাব H3O পজিটিভ বনাব ঠিক আছে সো এটা বুজা HOH পজিটিভ H3O পজিটিভ মাজত ওয়াটার মলিকুল আছে আকৌ ওয়াটার মলিকুল আছে আকৌ ওয়াটার মলিকুল আছে মই বুজাই দিছো চোৱা ইয়াতে কি হ'ব হাইড্ৰোজেন বন্ডিং ধৰিব পাৰিছানে এই হাইড্ৰোজেনটো এই অক্সিজেনৰ লগত কি বনাব হাইড্ৰোজেন বন্ডিং এই হাইড্ৰোজেনটো এই অক্সিজেনৰ লগত হাইড্ৰোজেন বন্ডিং এই হাইড্ৰোজেনটো এই অক্সিজেনৰ লগত হাইড্ৰোজেন বন্ডিং মোৰ ভয়েস ক্লিয়াৰলি শুনি আছা নে নাই শুনা শুনি আছো স্যার নিয়ে আসুন স্যার শুনি আছা ঠিক আছে বঢ়িয়া সো এটা কি হ'ব ওকে সো এটা কি হ'ব ইয়াতে এই যেটো পজিটিভ তোমাৰ এই হাইড্ৰোজেনৰ পৰা এই অক্সিজেনলৈকে গ'ল এই হাইড্ৰোজেনৰ পৰা এই অক্সিজেন এই হাইড্ৰোজেনৰ পৰা এই অক্সিজেন মানে তোমাৰ কি হৈছে পজিটিভ চাৰ্জ এই যেটো পজিটিভ চাৰ্জ এটা জায়গাতে ৰৈ আছে পজিটিভ চাৰ্জ ট্ৰান্সফাৰ from one water molecule to another positive charge transfer from one water molecule to another মানে proton to কি হৈছে জাম্প হৈছে বুজিব পাৰিছা আৰু ইয়াৰ কাৰণে কি হ'ব হাই মোলাৰ কণ্ডাক্টিভিটি ইয়াৰ কি হ'ব বেছি হ'ব বুজিব পাৰিছা নে নাই পৰা কোৱাচোন ক্লিয়াৰ হৈছে পাৰিছো স্যার পাৰিছা ন এটো কণ্ডাক্টেন্স ইমান বেছি ইম্পৰ্টেন্ট ন মানে টপিকটো ইমান তোমালোকৰ কাৰণে বেছি ইমান হেয়া নহয় সেনসিটিভ নহয় বাট কোৱেশ্চন সোমাই যাব পাৰে এইখিনি ইম্পৰ্টেন্ট এই বস্তুখিনি ইম্পৰ্টেন্ট মেকানিজম কি ফলো কৰিছে এটো ইম্পৰ্টেন্ট এই কোৱেশ্চনটো ইম্পৰ্টেন্ট এটো ফলো নহয় দেই তলৰটোৱে কাৰেক্ট সো এইখিনি বস্তু ইম্পৰ্টেন্ট হয় মনত কৰিবা ঠিক আছে প্ৰথমটো কি পঢ়িলো সাইজ মেটাৰ কৰে সাইজৰ কাৰণে সাইজ যাৰ বেছি হাইড্ৰেটেড ৰেডিয়াস যাৰ সৰু হয় হি ইজিলি মুভ কৰিব তাৰে হেয়া হ'ব ঠিক তেনেকে 2 নম্বৰ আৰু এটা বস্তু ডিপেন্ড কৰিছিলে দ্যাট ইজ টেম্পাৰেচাৰ কোনোবাই ক'ব পাৰিবানে টেম্পাৰেচাৰৰ লগত কেনেকৈ ৰিলেট কৰিছিলে কণ্ডাক্টিভিটি কোৱাচোন টেম্পাৰেচাৰ যদি ইনক্ৰিজ কৰা টেম্পারেচার বাড়লে কনডাক্টিভিটি বাড়ে কাইনেটিক এনার্জি অফ আয়ন ইনক্রিজ কাইনেটিক এনার্জি বঢ়াৰ লগে লগে স্পিড অফ আয়ন গৰম কৰিলে সেইকাৰণে বাঢ়ি যায়
স্পীড অফ আয়ন ইনক্রিজ ঠিক তেনেকে লেমডা নট এমও কি হ'ব ইনক্ৰিজ হ'ব আৰু এটা দিছো মই প্ৰেছাৰ কোৱাচোন প্ৰেছাৰৰ লগত ৰিলেচনটো কোনোবাই জানা প্ৰেছাৰ যদি ইনভাৰ্সলি বঢ়োৱা প্ৰপৰ্শনেল হ'ব ইয়া প্ৰেছাৰ যদি ইনক্ৰিজ কৰা ভিস্কোসিটি বস্তুটো বহুত বেছি চাপত থাকিব ভিস্কোসিটি ইনক্ৰিজ হৈ যাব ভিস্কোসিটি ইনক্ৰিজ হোৱা মানে স্পীড অফ আয়ন ডিক্ৰিজ হ'ব আৰু লেমডা নট এম2 কি হ'ব হেয়া বুজিব পাৰিছা ভিস্কোসিটি মানে যোৱাত বাধা দিয়া ন ফ্লো অফ আয়নৰ বাধা দিব স্পীডটো কমি যাব স্পীডটো কমি যোৱাৰ লগে কণ্ডাক্টিভিটি অটোমেটিক্যালি কি হ'ব কমি আহিব মনত থাকিব নে নাথাকিব ঠিক আছে নে নাই ওকে বুজিব পাৰিছা নে নাই পৰা পাৰিছো স্যাৰ পাৰিছো ছাৰ পাৰিছা পাৰিছো স্যাৰ ঠিক আছে তো তাৰ পিছত আৰু এটা টপিক মই ইয়াতে একেলগে কওঁ তোমালোকে এইটো টপিক পাইছা চাগে পৰিশৰ্মা পাথানিয়া যদি পঢ়িছা ট্ৰান্সপোর্ট নাম্বার বুলি এটা টপিক আছে ইয়াৰ পৰা কোৱেশ্চন পৰি যায় কেতিয়াবা ট্ৰান্সপোর্ট নাম্বার কোনোবাই পাইছা নে ট্ৰান্সপোর্ট নাম্বার নে নাই পোৱা এতিয়া হেভ ইউ পাৰিছো ৰিড স্যাৰ পাইছো ছাৰ কি হয় ট্ৰান্সপোর্ট নাম্বার মানে আমি যদি চাওঁ ফ্ৰেকশন অফ কারেন্ট carried by an ion এটা আয়নে কিমান ফ্ৰেকশন অফ কারেন্ট কেৰি কৰিব পাৰে হেতুকে কি বুলি কওঁ আমি ট্ৰান্সপোর্ট নাম্বার তাক আমি আৰু এটা বস্তুৰে বুজাব পাৰো স্পিডেৰেও বুজাব পাৰো আয়নৰ স্পিড ঠিক আছে সো তাৰ মানে কি হ'ব এইটো বস্তু আমি ক'ব পাৰো higher the transport number higher the কি হ'ব higher the speed মনত থাকিবনে ট্ৰান্সপোর্ট নাম্বার যিমানে বেছি হ'ব স্পিডো কি হ'ব বেছি হ'ব এটা মোক কোৱাচোন লিথিয়াম পজিটিভ পটাসিয়াম পজিটিভ সোডিয়াম পজিটিভ হাইড্ৰোজেন পজিটিভ ইহঁতৰ অৰ্ডাৰটো মোক কোৱাচোন ট্ৰান্সপোর্ট নাম্বাৰৰ অৰ্ডাৰটো মোক কোৱা মই ডাইৰেক্টলি ট্ৰান্সপোর্ট নাম্বার বুলি কৈয়ে দিছো কোৱা কি হ'ব স্যার এইচ পজিটিভৰ বেছি হ'ব এইচ পজিটিভৰ কাৰ সবতকৈ স্পিড কাৰ বেছি হ'ব সবতকৈ হাইড্ৰোজেনটো মই ক'লোৱে তাৰ পিছত সাইজৰ লগত মেটাৰ কৰিব সোডিয়াম পটাসিয়াম মনত থাকিব সোডিয়ামৰ আগত আহে তাৰপিছত সৰি গন্ডগোল কৰিলো মই এইটো সোডিয়ামটো পিছত আহিব ন হয় নে নহয় হয় স্যার সোডিয়াম এইটো পটাসিয়াম এইটো যাতে মনত ঠিক আছে ওকে ওকে এইখিনিলৈকে লিখা হৈছে ধৰিব পাৰিছা যে তোমাৰ আয়নৰ স্পিড আমি চাব লাগিব আয়নৰ যিমানে স্পিড হ'ব সিমানে তাৰ ট্ৰান্সপোর্ট নাম্বাৰো কি হ'ব বেছি হ'ব ওকে সো এতিয়া আমি কি বুলি কওঁ এইটো জানা কারেন্ট কেরিড বাই কেটায়ন এইটো মনত কৰা এটা কেটায়নে কারেন্টটো কেৰি কৰিলে তাক আমি কি বুলি কওঁ আই পজিটিভ কারেন্ট কেরিড বাই এনায়ন তাক আমি কি বুলি কওঁ জানানে কোনোবাই আই নিগেটিভ হয় না নহয় সরি নিগেটিভটো তলত থাকিব সব হেয়াত থাকিব ওকে আই নিগেটিভ টোটেল কারেন্ট কি হ'ব ক'ব পাৰিবানে মোক কোনোবাই টোটেল কারেন্ট কি হ'ব কেটায়নে যিমান নিছে প্লাস এনায়নে যিমান নিছে ঠিক আছে সো এতিয়া মোক আমি কি পঢ়িলো ট্রান্সপোর্ট নাম্বার মানে কি আছিল ফ্র্যাকশন অফ কারেন্ট ক্যারিড বাই এন আয়ন সো এতিয়া মোক এটা কথা কোৱাচোন শুনি আছা মোৰ ভয়েস নে নাই শুনা ফ্র্যাকশন শুনি অফ আছো স্যার। কারেন্ট শুনি আছো স্যার fraction of current carried by cation কেটায়নে কেৰি কৰা কারেন্টটো কি হ'ব তাকে আমি ট্রান্সপোর্ট নাম্বার পজিটিভ বুলি কম কেটায়নে কৰিছিলে আই পজিটিভ টোটাল কারেন্ট কি হ'ব আই পজিটিভ প্লাস আই নিগেটিভ কেটায়নে কেৰি কৰা কারেন্ট ডিভাইডেড বাই কেটায়নৰ কারেন্ট প্লাস এনায়নৰ কারেন্ট ঠিক তেনেকে মোক এইটো কথা কোৱাচোন ফ্র্যাকশন অফ কারেন্ট কেরিড বাই এনায়ন কি হ'ব টি নিগেটিভ কি হ'ব ক'ব পাৰিবানে মোক
Sir, I negative by I positive plus I negative. I positive plus I negative. So এতিয়া T positive plus T negative. এইটো কিমান হ'ব? I 1. positive divided by I positive minus I negative plus I negative divided by I positive plus I negative. আৰু এইটো ইকুয়াল টু কিমান হ'ব? দেখিলে ধৰিব পাৰিছা এইটো ইকুয়াল টু কিমান হ'ব? 1 হয় না নহয়? সো T positive plus T negative equal to কিমান হয়? 1 হয়। মনত থাকিব নে নাথাকে? মোক কোৱা। এবাৰ ক্লিয়াৰ কৰি মোক কোৱা। থাকিব স্যার। সব ঠিক আছে? ওকে। ইয়াৰ পিছত আৰু এটা ৰিলেশন আমি ইয়াৰ পৰা পাওঁ। T positive is equal to আমি এটো বুজাব পাৰো। পজিটিভ কেটায়নৰ ভেলোসিটি ডিভাইডেড বাই পজিটিভ কেটায়ন নেগেটিভ কেটায়ন। ঠিক তেনেকে T নেগেটিভ ইকুয়াল টু কি হ'ব? নেগেটিভ কেটায়নৰ ভেলোসিটি পজিটিভ ভেলোসিটি নেগেটিভ। মনত থাকিব না? এটো কি আছিল? স্পিড হা। ওকে। ঠিক তেনেকে আৰু এটা বস্তু জানো। Q is equal to কি আছিল? IT. So I is equal to আমি কি লিখিব পাৰো? Q by T. এটো পাৰো। So তাৰ পৰা T পজিটিভ মানে কি আছিল? I positive divided by I positive plus I negative. So I positive কিমান আছিল? I positive আমি কি ক'ব পাৰো? Q মানে কি আছিল? চাৰ্জ ন? Positive charge divided by time divided by positive charge divided by time plus negative charge divided by time. ইয়াৰ পৰা আমি কি লিখিব পাৰো? Q positive divided by Q positive plus Q negative. ধৰিব পাৰিছা নে? নে নাই পৰা? একদম ইজি নে? ডিৰাইভেশন কৰি আছো আমি জাস্ট। বৰ্ণালী আছা নে? হিয়া Q negative. I hope clear হৈ গৈছে। ঠিক আছে? হৈছে? ঠিক আছে নে নাই? আছে নে নাই কাৰো নাই নেকি? আছে স্যার। কি হোৱা নাই দে? আছে স্যার। ন? আছে স্যার। ঠিক তেনেকে মোলাৰ কণ্ডাক্টেন্সৰ লগতো আমি কৰিব পাৰো T পজিটিভ বা T নট পজিটিভ লিমিটিং মোলাৰ কণ্ডাক্টিভিটিৰ পৰা আমি কৰিব পাৰো lambda not m of positive divided by lambda not positive plus lambda not negative. এটো এটা ইম্পৰ্টেন্ট বস্তু। সো বহুত কেটা ইম্পৰ্টেন্ট বস্তু আমি পঢ়িম। ঠিক আছে নে নাই? কোৱা। ওকে নে নহৈছে? হৈছে না নহৈছে? হৈছে স্যার। হৈছে স্যার। হৈছে ন? হৈছে সো স্যার। আমি কণ্ডাক্টমেট্ৰি টাইট্ৰেশন খিনিৰ গ্ৰাফ কেইডাল মই দি দিম। ইলেক্ট্ৰলাইটিক সেল অলমোস্ট খতম হৈছে। ইয়াতকে বেছি নাহে। আমি অ্যাসাইনমেন্ট কৰিলেতো গমে পাবা কি আহিব তাত। সোমাই থাকিব। অ্যাসাইনমেন্ট বেছি হিয়া হয়। কালি মই আই থিংক কালি যদি পাৰো মই ৰাতিপুৱাই গেলভেনিক সেলৰ ভিডিওটো দি দিম। তেতিয়া ক্লিয়াৰ হৈ যাব অলমোস্ট। আমাৰ